যেহেতু আমাৰ জিলা ভিত্তিক ৰেচনেলাইজ চিষ্টেম কৰি আছে আৰু মই ভাবোঁ যে যেনেকৈ ইয়াতো আমাৰ কিছু শিক্ষক কম আছে, ৰেচনেলাইজৰ যিটো চিষ্টেম চলি আছে, মই ভাবোঁ 2 মাহৰ ভিতৰতে সমস্যাটো সমাধান হ'ব। আৰু যেহেতু আমাৰ চৰকাৰখনে প্ৰতি বছৰে যিহেতু শিক্ষক নিযুক্তি দি আহিছে, কিন্তু এই কথাষাৰ চাব লাগিব যে শিক্ষক নিযুক্তিৰ লগত বহু ঠাইত এনেকুৱাও আছে যে তাত শিক্ষক বেছি আছে, ছাত্ৰ ছাত্ৰী কম আছে। আমি বহু সময়ত এই কথাষাৰ কওঁ যে শিক্ষক কম আছে, কিন্তু এনেকুৱা দেখিছোঁ প্ৰায় 50% স্কুল আছে য'ত নেকি 1:30 ৰেচিঅ' মতে যিমান থাকিব লাগে তাতকৈ কিন্তু ষ্টুডেণ্ট কম আছে। এই যে ষ্টুডেণ্ট কম আছে, ইয়াৰ মূলগতভাৱে দায়ী কোন? মূলগতভাৱে দায়ী আমি অভিভাৱকসকল। আৰু মূল কাৰণটো হৈছেনো কি? মূল কাৰণটো হৈছে কি যে আমাৰ ল'ৰা ছোৱালীসকলক আমি অংগনবাড়ীত নপঠাওঁ। আমি দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলক ল'ৰালি কালতে ইংৰাজী মাধ্যমত বহু শিশুৱে মানে হেৰি কৰা বহুত নাম আছে, মই নামকেইটা ল'ব খোজা নাই। তাত আমি পঠাই দিওঁ, তেওঁলোকে টাই চাই মাৰি আহে। এতিয়া যিসকলে 3 বছৰ বয়সতে টাই মাৰি আহে, সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া অন্যসকলক দেখিলে ভাবে যে এইখন সমাজ এনেকুৱাই। অংগনবাড়ীত যিহেতু টাই মাৰি নাযায়, অংগনবাড়ীত যিহেতু ধনী দুখীয়াসকলে যায়, সেইকাৰণে আচলতে প্ৰত্যেকে অংগনবাড়ী স্কুলত পঢ়াব লাগে। মই কিন্তু মোৰ ল'ৰা ছোৱালীক অংগনবাড়ীত পঠাইছিলোঁ। এইকাৰণে পঠাইছিলোঁ অংগনবাড়ীত যে যাতে শিশুজনে যাতে গম পায় যে আমাৰ ভাৰতীয় সমাজত ধনী দুখীয়াসকলে আমি একত্ৰিতভাৱে আমি পঢ়া শুনা কৰোঁ। গতিকে আমি এই যে নিজৰ ল'ৰা ছোৱালীক যদি আমি অংগনবাড়ীত নপঢ়াওঁ, আল্টিমেটলি LP স্কুলতো এডমিশ্যন দিয়া নহয়। মুখ্যমন্ত্ৰী ডাঙৰে অপ্ৰাণ চেষ্টা চলাই আহিছে শিক্ষা ব্যৱস্থা আমূল পৰিৱৰ্তন কৰাৰ কাৰণে। কিন্তু আমি যদি ল'ৰা ছোৱালীসকলক অংগনবাড়ীত নপঠাওঁ, তেতিয়াহ'লে LP স্কুলতো আমি নপঠাম। তেওঁ ইংৰাজী মাধ্যমত গতি কৰি থাকিব আৰু আমাৰ অসমীয়া মাধ্যমৰ সংখ্যা আমাৰ কমি থাকিব। গতিকে এই পৰিৱেশৰ পৰা আমি যদি পৰিত্ৰাণ পাব লাগে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰায় এতিয়া 10,000তকৈ অধিক মডেল অংগনবাড়ী নিৰ্মাণ কৰা হৈছে 25 লাখ টকা ব্যয় সাপেক্ষে। মানে 15টা ষ্টুডেণ্ট থাকিলেও তেওঁলোকৰ কাৰণে 25 লাখ টকা খৰচ কৰা হৈছে। আৰু য'ত মানে মাটি নাই, সেইবোৰ মাটি নোহোৱা অংগনবাড়ী ঠাইত আমি 15 ফাইনেন্সৰ জৰিয়তে কাম কৰি আছোঁ। আমাৰ যেতিয়া সন্তানক পঠাইছিলোঁ, ভাঙা চিঙা ঘৰতে যিসমূহ চালি আছিলে, কংগ্ৰেছৰ দিনত অংগনবাড়ী কেন্দ্ৰসমূহ চালি আছিলে, চালিতে আমি পঠাইছিলোঁ। এতিয়া ইমান সুবিধা পৰ্যাপ্ত ধৰণৰ লিখন সামগ্ৰীকে হওক, খোৱা বস্তু দিয়াৰ পিছতো আমি যদি ল'ৰা ছোৱালীসকলক অংগনবাড়ীত নপঠাওঁ, তেতিয়াহ'লে আমি নিজে অসমীয়া ভাষাটো ধ্বংস কৰা একগৰাকী মূল হোতা বুলি মই ভাবি লওঁ। মই সেইকাৰণে প্ৰতিগৰাকী অভিভাৱক আহ্বান জনাইছোঁ যে তেওঁলোকৰ সতি সন্তানক তেওঁলোকে যাতে প্ৰথমতে যাতে অংগনবাড়ীত পঢ়ে, কাৰণ প্ৰথম মানে পঢ়াশালী হৈছে মাতৃগৰাকী, দ্বিতীয় পঢ়াশালী হৈছে আমাৰ অংগনবাড়ী। তাৰ পিছতহে আমি অন্য কথাবোৰত আমি আহিব পাৰিম। গতিকে যেতিয়ালৈ অংগনবাড়ীত সংখ্যা বেছি হ'ব, তেতিয়া অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি হ'ব।